2 1 2 3 4 Fulani fulore rani andaro dilike junaki porua akako dilike jo koliya jamoro bijuli dilike iya nor dilike ইয়াত উপস্থিত থকা সকলো আইমন্ত্ৰীলৈ মোৰ সেৱা সৰ্বপ্ৰথম আমি এনে ধৰণৰ জেগাত আহি যেতিয়া এটা অনুষ্ঠান আয়োজন কৰোঁ তেতিয়া কি হয় আমি নিজৰ মনৰ মাজত এটা শান্তি অনুভৱ কৰোঁ শান্তি পাওঁ আৰু সেই শান্তিৰ পৰা কি হয় আমাৰ মনৰ মাজৰ পৰা এটা আনন্দৰ লহৰ ভাহি আহে আৰু আজি এই সৌভাগ্য মোৰ হাজবেণ্ড মোৰ স্বামীৰ দাদাৰ কাৰণে আজি এইখিনি সম্ভৱ হৈছে মই আজি এটা গান গাব পাৰিলোহেঁতেন বা গান চাগে আগলৈ চেষ্টা কৰিম গাবলৈ কিন্তু মই ভাবিলোঁ যে দুআষাৰ যদি কওঁ ভাল লাগিব কেতিয়াবা মনৰ মাজত সাঁচি থোৱা যায় কথাবোৰ অকণমান ক'বলৈ পালে বেছি ভাল লাগে মই ভট্টাচাৰ্যী পৰিয়ালৰ বোৱাৰী হৈ কেতিয়াবা গৌৰৱ অনুভৱ কৰোঁ যে মোৰ এজন জেঠাল বিদেশত থাকে তেখেতে বিদেশত থাকি নিজে চাকৰি কৰি আজি এই মাতৃক ইমান সুন্দৰকৈ ৰাখিব পাৰিছে ইমান যত্ন তেখেত যদি বিদেশত থাকি পেলাই মাকক নিজ বাসগৃহত ৰাখিলেহেঁতেন এগৰাকী তেখেতৰ লগত তেখেতৰ প্ৰতিপাল কৰি থকাৰ কাৰণে এগৰাকী মহিলাক ৰাখি যদি আজি সেইখিনি দায়িত্ব পালন কৰিলেহেঁতেন আজি চাগে মোৰ বৰমা হয় তেখেত বৰমা এইখিনি সুখ নাপালেহেঁতেন আজি যিখিনি সুখ তেখেতে ইয়াত পাই আছে আৰু মই সেইকাৰণে দাদাক ধন্যবাদ দিওঁ দাদাই মই আজি ইমান বছৰে দেখি আহিছোঁ বৰ্তা ঢুকোৱাৰ প্ৰায় দাদা প্ৰতি বছৰ এবাৰকৈ মাক লগ কৰিম বুলিতো আহেই আৰু লগতে যেতিয়াই নিজৰ কাম থাকে অসমত তেতিয়াও কিন্তু দাদা দুদিনমান ছুটি বেছিকৈ লৈয়ে আহে লগত কাৰণ এই মাতৃগৰাকীৰ লগত থাকিবৰ কাৰণে তেখেতৰ লগত সময় দিবৰ কাৰণে আৰু মই ইয়াৰ পৰা এটা কথা ক'ব বিচাৰোঁ বৃদ্ধা আৱাস গৃহ এনেধৰণৰ ব্যক্তিসকলৰ কাৰণে বিশেষ প্ৰয়োজন কিন্তু অসমত থাকি নিজ সন্তানে যদি মাতৃ বা পিতৃক বৃদ্ধা আৱাস গৃহত ৰাখে তেতিয়াহ'লে দুখনীয় কিন্তু বিদেশত থাকি এনেধৰণৰ ছিনিয়ৰ চিটিজেনক ৰাখাটো বহুত জটিল হৈ পৰে কাৰণ বিদেশত কালচাৰৰ লগত একদম ওতপ্ৰোতভাৱে জড়িত হৈ আছে সেই বস্তুখিনি কেতিয়াও বৰমাই তাত নাপালেহেঁতেন আৰু কি হ'লহেঁতেন এয়া যে ইমান দিন যে তেখেত জীয়াই আছে বা অনাগত দিনত আৰু যে জীয়াই থাকিব বহুত আগতেই গুচি গ'লহেঁতেন এই পৃথিৱীৰ পৰা কাৰণ তেখেতৰ দম বন্ধ হৈ তাত গুচি গ'লহেঁতেন
আৰু সেই কাৰণে মই নিজে সুখী অনুভৱ কৰোঁ যে মোৰ স্বামীৰ এজন ককায়েক বিদেশত থাকিও নিজৰ মাতৃক ইমান সুন্দৰকৈ নিজ ভূমিত ৰাখিছে, ইমান যত্ন কৰি। মই সেইকাৰণে দাদাক সদায় কৈও থাকোঁ। আৰু দাদাই যেতিয়া মোক এই অনুষ্ঠানটোৰ কাৰণে নিমন্ত্ৰণ জনাইছিলে, নিমন্ত্ৰণ নহয়, আমাক জাননী দিছিলে যে এনেকৈ আমি এটা অনুষ্ঠান আয়োজন কৰি আছোঁ, তোমালোক সকলোৱে আহিব লাগিব, আহি মাক অকণমান মানে মায়ে যাতে ভাল পায়, মায়ে যাতে আনন্দ পায় তোমালোকক দেখিলে, সেইখিনি সময় তোমালোকে আমাক দিব লাগিব। তেতিয়া মই দাদাক সুধিছিলোঁ, দাদা বৰমাৰ এতিয়া বয়স কিমান? দাদাই কৈছিলে এতিয়া 90 বছৰ হৈছে, 90 হৈছে, সেইকাৰণে মই বাৰ্থডেটো চেলিব্ৰেট কৰিব বিচাৰিছোঁ সকলোকে লৈ পেলাই। মই তেতিয়া দাদাক একেষাৰ সুধিছিলোঁ, দাদা আপুনি বৰমা চেঞ্চুৰী কোবাই যোৱাটো আশা কৰেনে? কৈছে ডেফিনেটলি আশা কৰোঁ, একদম এটা জোৰ দি পেলাই কৈছিলে। আৰু সেইখিনি সময়ত ইমানেই ভাল লাগিছিলে, কাৰণ বয়স কাৰো বাবে ৰখি নাথাকে। কিন্তু আমি জন্ম লৈছোঁ, আমাৰ মৃত্যু অনিবাৰ্য। আমাৰ আজি এই বছৰটো আমাৰ কাৰণে শেষ হৈ গ'ল, আকৌ এটা বছৰ আমাৰ মৃত্যুৰ ফালে আমাক টানি নি আছে। পিতৃ মাতৃয়ে সদায় সন্তানৰ কাৰণে কৰি যাব ওৰেটো জীৱন, কিন্তু সন্তানেও এই পিতৃ মাতৃক এটা সময়ত আঁকোৱালি ল'ব লাগিব। আমি যেতিয়া বাচ্চা কালত বাৰে বাৰে লেট্ৰিন কৰোঁ, পেচাব কৰোঁ, তেতিয়া কিন্তু আমাৰ এই পিতৃ মাতৃয়ে কিন্তু ৰাতি দিন উজাগৰে থাকি আমাক চাফ চিকুণ কৰি, আমাৰ যাতে অকণমান ঠাণ্ডা নালাগে, আমাৰ যাতে অকণমান ঘাঁ নালাগে, আমাৰ যাতে অকণো কষ্ট নহয়, সেইখিনি প্ৰতিটো মুহূৰ্তত চিন্তা কৰি পেলাই সন্তানটিক ডাঙৰ দীঘল কৰে। তাৰপিছত যেতিয়া সেই সন্তান ডাঙৰ হৈ নিজৰ কৰ্তব্যত ব্যস্ত হৈ নিজৰ পিতৃ মাতৃক অৱহেলা কৰে, তেতিয়া বহুত দুখ লাগে। আৰু আমি এতিয়া আজিৰ এই সমাজখনত বহু ঘৰত এনে অৱস্থা দেখা পাই গৈ আছোঁ। তেতিয়া আমাৰ মনত দুখ লাগে। আৰু বহুত বেছিকৈ নকওঁ, ইয়াত এটা সুন্দৰ গানৰ অনুষ্ঠান চলি আছিলে, তাৰ মাজতে মই দুআষাৰ ক'ব বিচাৰিলোঁ। কাৰণ কিয়, মোৰ যে ভিতৰত যে ক'বলৈ মন গৈ থকা কথাখিনি মই আজি নক'লে আৰু কেতিয়া ক'ম। আৰু দাদাৰ লগতে বৌ কিন্তু নিজৰ দায়িত্ব সুন্দৰকৈ পালন কৰি গৈ আছে। তেখেতে প্ৰতি বছৰ অসমলৈ আহে আৰু সকলোকে লগো কৰে, লগতে নিজৰ সাহস যিকণ কৰিব পাৰে। তেওঁলোক গধুৰ দায়িত্বত থকা ব্যক্তি, সেইকাৰণে তেখেতসকলে প্ৰতিটো দিন প্ৰতিটো মুহূৰ্তত এনেকৈ পিতৃ মাতৃক সময় দিয়াটো অসম্ভৱ তেখেতসকলৰ কাৰণে। আৰু মই ইয়াকে কওঁ যে এনেকৈয়ে যাতে নিজৰ মাতৃভক্তিৰ এক উদাহৰণ হৈ দাদা আমাৰ মাজত জিলিকি থাকক সদায়। তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ, তেখেতৰ সুস্বাস্থ্যৰ কামনা কৰিছোঁ, লগতে বৰমাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। বৰমা সুস্থ হৈ থাকক, সদায় আমাৰ মাজত এনেকৈ জীয়াই থাকক এজোপা বটবৃক্ষৰ দৰে। এইখিনিকে কৈ মই মোৰ যি দুআষাৰ ক'বলগীয়া আছিলে, মই কোনোবাই যদি মোৰ কথাখিনিত দুখ পায় বা বেয়া ভুল বুলি ভাবে মোক ক্ষমা প্ৰাৰ্থী। থেংক ইউ। আজি
इश्क की समझिए जिंदगी क्या चीज है हम लबों से कह न पाए उनसे हारे दिल कभी आहा ला 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 জুনা করে রানী বতাহ বিয়পি ফুলরে পাতাতে তোমারে হারিতি দেখা যে লাগি জুনরে পাঁচই ঘাটতে সাবিন সিকুনে স্নেহ তোমারে কাহলে মন তিহুরি গোধূলিয়া তোরা জিরিকি গধূলি গোপালে তোজরি উঠিল তোমারে মাটি তুলনি ধরমি নামিরে বাড়িতে পুরাতে লাগি তোমারে মাটি তুলনি ধরমি নামিরে বাড়িতে পুরাতে লাগি মনরে ঘিরি মনরে ঘুরি তোমাকে ধিয়র বুঝুরিয়া বসি তোরাতে মারি আপুনি বৰমাক বৰ্তা ঢুকোৱাৰ পিছত কিয় এনেকৈ ৰাখিবলগীয়া হৈছে আজিৰ জেনেৰেশ্যনে কিছু ঘৰত পিতৃ মাতৃ অৱহেলিত হৈছে সেইটোৰ ওপৰত আপুনি দুআষাৰ ক'ব নেকি যে আজি বিদেশত আপোনালোক আছে বিদেশত বহুত ধৰণৰ সমস্যা হয় সিনিয়ৰ সিটিজেনক ৰাখিবলৈ বিশেষকৈ ইয়াৰ আমাৰ ইণ্ডিয়াৰ সিনিয়ৰ সিটিজেনক তাত ৰাখিবলৈ কিবা অসুবিধা হয় নেকি আমাৰ ইয়াৰ সিটিজেন তাত ৰাখিবলৈ হয় তাৰ হেঁতৰ ইংৰাজী কোৱা মানুহৰ লগত পাৰিব ৰাখিব কিন্তু কথা পাতিব নোৱাৰিব যে মানে দাদাই এইটো ক'ব বিচাৰিছে যে পইচা লাগিব পইচা খৰচ কৰিলে পাৰিব কিন্তু কথাটো হ'ল কি তুমি তাত যদি মাক 100জনী চবেই যদি ইংলিছ কয় তেওঁ অসমীয়া কয় তেওঁ কেনেকৈনো তেওঁলোকৰ লগত কমিউনিকেশ্যন কৰিব আচল সমস্যাবোৰ তেনেকুৱা ধৰণৰে মানে এক নম্বৰ কথা ইংলিছত কথা ক'ব পাৰিব লাগিব 2 নম্বৰ কথা খোৱা বোৱাৰ ক্ষেত্ৰত হৈ যায়গে কাৰণ কি আমাৰ ইয়াত যেনেকৈ খাদ্য মই যদি লৈ গ'লোহেঁতেন তালৈ গৈ পেলাই মায়েনো কৰিলেহেঁতেন কি তাত এতিয়া মায়ে প্ৰথম কথা অসমীয়া ক'ব পাৰে ইংৰাজী ক'ব নোৱাৰে গতিকে ইংৰাজী লেংগুৱেজ বেৰিয়াৰ হৈ পেলাই তাত মানে কথা ক'ব নোৱাৰিলে ছ'চাইটিৰ লগত মিক্স কৰিবলৈ দিগদাৰ তেতিয়া অকলশৰীয়া হৈ যাব আৰু দ্বিতীয় কথা আমি কামলৈ যোৱাৰ পিছত কিমান টেলিভিশ্যন চাই থাকিব ইয়াত এতিয়া সকলো সংগৰ লগত আছে একেলগে খোৱা বোৱাও অসমীয়া ষ্টাইল এভৰিথিং ইজ গুড দাদা আপুনি বহুত ধৰণৰ চিন্তা কৰি বৰমাক ইয়াত ৰখাৰ ব্যৱস্থা কৰিলে কাৰণ এতিয়া যদি বৰমাক তাতে পৌৰ্ণিগুদামৰ ঘৰতে যদি আপুনি মানুহ ৰাখি পেলাই বৰমাক ৰাখিলেহেঁতেন নিশ্চয় আপোনাৰ অসুবিধাৰ সন্মুখীন হ'লহেঁতেন আজি আপোনাৰ বাৰ্থডে হয়নে নহয় আপোনাৰ কেইবছৰ হৈছে বুলি ক'লে 90 হৈ গ'ল তেতিয়াহ'লে আৰু 10 বছৰ পিছত 100 হৈ যাব আপুনি চেঞ্চুৰী কোবাব লাগিব আৰু চেঞ্চুৰী কোবোৱাৰ লগে লগে আমি আকৌ বাৰ্থডে পাতিম আকৌ ফূৰ্তি কৰিম ল'ৰা এনেকৈ বিদেশৰ পৰা আহিব আৰু আপোনাৰ বাৰ্থডে আমি সকলোৱে মিলি একেলগে আকৌ ফূৰ্তি ফাৰ্তা কৰিম বাৰ্থডে বুলি আৰু আজি কেনেকুৱা লাগিছে আপোনাৰ বহুত ভাল লাগিছে সকলোৱে আহিছে
আৰু আপোনাৰ লগত থকা সকলোৱে আনন্দ ফূৰ্তি কৰিছে সকলোৱে আহি পেলাই আপুনিতো ওপৰত থাকে ন আপুনি ওপৰত ৰুম আপোনাৰ আপুনি এতিয়া ইয়াত তলত চবকে লগ পাই ভাল লাগিছে ন আচ্ছা এতিয়া ইয়াত কেনেকুৱা লাগে থাকি সেইটো কওকচোন ইয়াত থাকি ভাল লাগে সকলোবিলাকৰ মিলা প্ৰীতি আছে মৰমৰ মাতে সকলোৱে আচ্ছা খোৱা টাইম টেবুল আৰু এমাহৰ মূৰত আমাক বাছেৰে ফুৰাবলৈ নিয়ে বা ক'ত যায় কাজিৰঙাকে আদি কৰি অনেক জেগাত ফুৰাবলৈ নিয়ে আচ্ছা মই দেখা পাইছিলো বা শুনিছো আগত আহোঁতেও দেখা পাইছো ইয়াত নাম কীৰ্তনো হৈ থাকে ন নাম কীৰ্তন হৈ থাকে প্ৰতিদিনে হয়নে আমাৰ পুৰুষলৈ আমাৰ নামতি মাতে আচ্ছা পুৰুষ নামতি আহি পেলাই ইয়াত নাম গায় আমাৰ খোল বজায় ভোটাল বজায় বজাই পেলাই কুটিতাল বজায় চাপৰি বজায় নাম গায় ইয়াত 15জনমান মানুহ আহে সেয়া মানে আপোনালোকক অকণমান ধাৰ্মিক ফালে আধ্যাত্মিক ফালে অকণমান সুখ দিয়ে সেইফালৰ পৰা আৰু এইটো বয়সত আধ্যাত্মিক ফালৰ পৰা সুখ পোৱাটো বহুত ডাঙৰ কথা আৰু ভাল লাগে চাগে আপোনাৰ সেইখিনি ভাল লাগে যিহেতুকে বৰমা নগাঁৱৰ পুৰণি গুদামৰ গাঁৱৰ বোৱাৰী আৰু কলিয়াবৰৰ জীয়ৰী সেয়েহে এটা গাঁৱৰ পৰিৱেশতেই ডাঙৰ হোৱা গাঁৱৰ পৰিৱেশতে বোৱাৰী জীৱন কটোৱা সেয়েহে বৰমাৰ এই পৰিৱেশটোত আহিও বৰমাৰ নিজকে নাম কীৰ্তনৰ মাজেৰে সকলো তেখেতৰ সমান বয়সীয়াল মহিলাসকলক লগ পাই প্ৰতিদিনে থাকি তেখেতসকলৰ লগত দিন অতিবাহিত কৰি বহুত সুখী অনুভৱ কৰে আৰু আজি যিহেতুকে 90 বছৰ পুৰা হ'ল আৰু দাদায়ো কৈছে যে 100 বছৰ পুৰা হওক মাৰ ময়ো সেইটো কামনা কৰিছোঁ আৰু এনেকৈ গোটেই বিদেশত থাকিলেও প্ৰতিজন পুত্ৰ বা বোৱাৰী জীয়াৰী জোঁৱাই সকলোৱে যাতে নিজৰ পিতৃ মাতৃৰ প্ৰতি নিজৰ দায়িত্ব কৰ্তব্য পালন কৰে সেইখিনিকে অনুৰোধ কৰিছোঁ আৰু আজি এই ভিডিঅ'টো বনোৱাৰ কাৰণে সেইটো মোৰ যে বিদেশত আপোন মানুহক আজি লগ পাইছোঁ দাদাৰ লগতো বহুতখিনি কথা পাতিছোঁ বহুত ভাল লাগিছে আৰু যিহেতু আমি সদায় তেখেতক লগ নাপাওঁ যেতিয়া তেখেত আহে আমাক লগ দিয়ে কেতিয়াবা আমাৰ পৰিয়ালবিলাকত ফুৰিবলৈ যায় বৰমাক লৈ গাড়ী এখন ভাড়া কৰি একদম ধুনীয়াকে গোটেই সব পৰিয়ালৰ সবলৈকে যায় সবৰ লগতে সাক্ষাৎকাৰ কৰে সবৰ লগতে ইমান ধুনীয়াকে দাদাই সময় অতিবাহিত কৰে আৰু আজিও তেনেকে দাদাই সকলোকে মাতি পঠিয়াইছে আৰু আমি সকলো আহিছোঁ আনন্দ ফূৰ্তি কৰিছোঁ এতিয়া কথা হ'ল আমি বৰমাৰ পৰা বিদায় ল'ম এই সুন্দৰ অনুষ্ঠানটোত নিজকে মানে ৰাখিব পাৰি নিজকে এইখিনি সময়ত এইখিনি জেগাত ৰাখিব পাৰি ধন্য মানিছোঁ আৰু ভাল লাগিছে বৰমা এনেকৈ সদায় আনন্দ ফূৰ্তি মাজেৰে দিনবোৰ অতিবাহিত কৰক সেইখিনিকে কামনা কৰিছোঁ ভগৱন্তৰ ওচৰত আৰু দাদায়ো নিজৰ মাক লৈ সদায় সুখী হৈ থাকক সেইখিনিকে প্ৰাৰ্থনা কৰি আজি এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিলোঁ আকৌ এটি নতুন ভিডিঅ' লৈ অহাৰ অপেক্ষাৰে বাই বাই